আছে চাটনি কেক একদম কি ধুনিয়া মই মানে নকব আৰু একদম ভুট্টা খাইছো নহয় একদম মানে এনে আৰু টেষ্ট কৰিছো টেষ্ট কৰোতে গম পালো যে খাই বৰ বঢ়িয়া লাগিছে ইয়াৰ ৰেচিপি আপোনালোকক দিব সকলোৱে চাব দেই নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো চাটনি বিভিন্ন ধৰণে আপোনালোকে বনাই খায় মইও বনাও মোৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোৱে আজি মই অন্য এবিধ ব্যঞ্জনেৰে আপোনালোকক এবিধ চাটনি বনাই দেখুৱাম সেই ব্যঞ্জনবিধনো কি আহকচোন আৰু সেই ব্যঞ্জনবিধ খাইনো কেনেকুৱা লাগে আপোনালোকক দেখুৱাম মই ৰেডি কৰি লোৱা সামগ্ৰীসমূহ এই কেবিধ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ইয়াত আছে বিলাহী জলকীয়া আদা নহৰু নৰসিংহ নেমু আৰু এয়া হৈছে কেঁচা আলু আপোনালোকে কেঁচা আলু চাটনি খাই পাইছে নাই বাৰু আজি মই আপোনালোকৰ আগত কেঁচা আলু চাটনি কেনেকৈ বনায় আৰু খাই কেনেকুৱা লাগে বা কেতিয়াবা মোৰ নিচিনাকৈ আপোনালোকেও খাই চাব ভাল পালে মোক জনাব সাবস্ক্ৰাইব কৰিব নাপাহৰিব কেঁচা আলু বিলাহী জলকীয়া আদা নহৰু নৰসিংহ পিছা হৈ গ'ল মোৰ চাটনিখন ইয়াত এতিয়া মই এড কৰিম নেমু অকণমান দি দিম গোল নেমু টেষ্টটো ভাল হ'ব ৰেডি হৈ গ'ল চাটনি কেক একদম কি ধুনিয়া মই মানে নকব আৰু একদম ভুট্টা খাইছো নহয় একদম মানে এনে আৰু টেষ্ট কৰিছো টেষ্ট কৰোতে গম পালো যে খাই বৰ বঢ়িয়া লাগিছে ইয়াৰ ৰেচিপি আপোনালোকক দিব সকলোৱে চাব দেই ধন্যবাদ থেংক ইউ